মাৰ্ঘেৰিটাত মৃত্যুদূত ৰূপত চিকিৎসক পুনৰ মাৰ্ঘেৰিটাত প্ৰসূতি মহিলা মৃত্যুৰ ঘটনা চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱা অভিযোগ পৰিয়াল তথা স্থানীয় দল সংগঠনৰ প্ৰসূতি মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি মেফ্লাৱাৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি চিকিৎসকৰ গাফিলতিত প্ৰসূতি মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিসহ স্থানীয় লোকে উত্তাল কৰিলে চিকিৎসালয়ৰ চৌহদ প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটাৰ ৰাজপথত টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰাক লৈ স্থানীয় আৰক্ষীয়ে বাক বিতণ্ডা লগতে হতাহতি হয় জানিব পৰা অনুসৰি জাগুনাৰ বিজয় গৌতমৰ পত্নী কমলা শৰ্মাক বুধবাৰে মেফ্লাৱাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল চিকিৎসক ৰাজেশ গুপ্তাৰ তত্বাৱধানত উক্ত নিশাই 12 বজাত কমলাই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে কিন্তু বৃহস্পতিবাৰে প্ৰসূতিগৰাকীৰ স্বাস্থ্য অৱনমিত ঘটাত নিশাই চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ডিব্ৰুগড়তে প্ৰসূতিগৰাকীয়ে অকাল মৃত্যুক সাৱটিব লগা হয় উল্লেখযোগ্য যে মাৰ্ঘেৰিটাত সঘনাই সংঘটিত হৈ আহিছে গৰ্ভৱতী মহিলা তথা নৱজাত শিশু মৃত্যু কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাৰ স্থিত আন দুখন নাৰ্ছিং হোমতো অনুৰূপ ঘটনা সংঘটিত হৈছিল পুনৰ আন এটি ঘটনাৰ সংঘটিত হোৱাত উত্তপ্ত হৈ পৰে মাৰ্ঘেৰিটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চিকিৎসক ৰাজেশ গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে মেফ্লাৱাৰ চিকিৎসালয়খন বন্ধ কৰাৰ দাবী জনাইছে অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে পোনপ্ৰথমে অতিকৈ দুখদ ঘটনা এয়া প্ৰথম ঘটনা নহয় এজনী মাতৃ কাৰোবাৰ ঘৰৰ বোৱাৰী আৰু কাৰোবাৰ ছোৱালী আজি ঢুকাবলগীয়া হৈছে তেখেতক মাৰ্ডাৰ কৰা হৈছে আমি ইয়াক মাৰ্ডাৰ বুলি কৈছোঁ এইখন মেডিকেলৰ যে মেফ্লাৱাৰ এইখন মেডিকেলৰ যিজন ডাক্তৰ গুপ্তা তেখেতৰ গাফিলতিৰ ফলত এজনী মাতৃ এখন ঘৰৰ বোৱাৰী এজন ছোৱালী ঢুকাবলগীয়া হৈছে আমি অতি দুখত আছোঁ আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেখেতলোকে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰক বুলি কিন্তু তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি আমি ৰাজপথত জুই জ্বলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আৰু এই বাধ্য আমাক কৰাইছে এইখন মেডিকেল ডক্টৰ গুপ্তাই আৰু আমি শুনিব পাইছোঁ এইখন মেডিকেলৰ যিজন মালিক স্বত্বাধিকাৰী তেখেতো আগতে চৰকাৰী কিবা মেডিকেলৰ কিবা আছিল বোলে তাৰপিছত তাত কৰিব চৰকাৰী মেডিকেল কৰিব নোৱাৰি তেখেতে প্ৰাইভেট অৰ্থাৎ প্ৰাইভেট মানে কি পইচাৰ লোভত পইচাৰ লালসাত তেখেতে এইখন মেডিকেল খুলিছে বুলি ইতিমধ্যে আমি শুনিব পাইছোঁ ইতিমধ্যে ছাত্ৰ মুক্তি সমিতি কেন্দ্ৰীয় সমিতিয়ে মেডিকেল কাউন্সিল অফ ইণ্ডিয়ালৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে যে এইখন মেডিকেল আৰু যিজন ডক্টৰ এই ছেকশ্যন চি কৈছিল তেখেতৰ ওপৰত সম্পূৰ্ণ তদাৰক হ'ব লাগে বুলি আৰু যিজন ৰাজেশ গুপ্তাই এই যি ছেকশ্যন চি কৰিছিল তেখেতৰ সম্পূৰ্ণ গাফিলতিৰ ফলতে আজি কিন্তু মৃত্যুবৰণ কৰিব লাগিছে তো তেখেতে নোৱাৰিছিল তেনেহ'লে আগতে ৰেফাৰ কৰিব আহিছিল কিয় ৰেফাৰ নকৰা আমি ইতিমধ্যে শুনি পাইছোঁ যে ডক্টৰে নিজে ইয়াত ব্লাড দিছে বোলে ব্লিডিং বেছি হোৱাৰ কাৰণে এই ধৰণৰ কথাই কিন্তু এতিয়া আমাক আৰু স্থানীয় ৰাইজক স্পষ্ট কৰাই দিছে যে ডক্টৰৰ গাফিলতিৰ কাৰণে আজি এজন বোৱাৰীৰ মৃত্যু সাৱটি লৈছে আৰু এই মৃত্যুক কিন্তু আমি এই মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে কিন্তু সাধাৰণ ভাষাৰে ল'ব পৰা নাই আজিৰ পৰা প্ৰায় এক মাহ আগতেও একেই ধৰণৰ ঘটনা সংঘটিত হ'ল কিন্তু পুলিচ প্ৰশাসন মেডিকেল কাউন্সিল বা ডিব্ৰুগড় যি মেডিকেল কাউন্সিল আছে তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি এইজন ডক্টৰে ইয়াত বহি আকৌ কৰ্মৰত হ'ল স্থানীয় ৰাইজৰ দাবী যে যেতিয়ালৈকে এইজন ডক্টৰ গুপ্তাৰ যি আছে লাইচেঞ্চ সেই লাইচেঞ্চো সম্পূৰ্ণৰূপে খাৰিজ কৰা নহয় তেতিয়ালৈকে কিন্তু আমি শান্ত নাথাকোঁ একেলগে ভাবিছে চাগে আমি তালা বন্ধ কৰি বহিম মানুহে একো কৰিব এইবাৰ কিন্তু এইখন নচলিব মানুহৰ জীৱনৰ লগত যি হেতালি খেলিছে এইবাৰ কিন্তু আমি হেতালি খেল দেখাই দিম তেখেতলোকক স্পষ্ট জিলা প্ৰশাসন আৰু স্থানীয় পুলিচ প্ৰশাসনৰ দাবী যে অতি শীঘ্ৰে ডক্টৰ গুপ্তাক এৰেষ্ট কৰক আৰু যি মালিকীস্বত্ব আছে তেখেতক এৰেষ্ট কৰক নহ'লে কিন্তু অনাগত দিনত যি হ'বলৈ ইয়াত গৈ আছে ইয়াৰ কিন্তু জগৰীয়া একমাত্ৰ জিলা প্ৰশাসন আৰু মাৰ্ঘেৰিটা প্ৰশাসন হ'ব বুলি আমি ইয়াৰ পৰা স্পষ্টকৈ হুংকাৰ দিব বিচাৰিছোঁ মালিকৰ নিতুমণি কিবা নাম আমি শুনিছোঁ ইতিমধ্যে কিন্তু তেখেতলোক পলাই দিয়ে ন তেখেতলোক নাথাকে তেখেতলোক পইচা লোৱা খালি চিনি পায় পইচা চিনি পায় মানুহক চিনি নাপায় কাৰ বোৱাৰী হয় নে কাৰ ছোৱালী হয় চিনি নাপায় নে কাৰ মা হয় চিনি নাপায় তেখেতলোকে কিন্তু যেতিয়া মেডিকেল কোনোবা মানুহ আহে তেতিয়া তেখেতলোকে দেখে যে পইচা আহিছে পইচা ডাঙৰ কথা নহয় তেখেতলোকে যে পইচা কৰাইছিল না
এতিয়া আমি দেখাম যে মানুহৰ দম বেছি নে পইচাৰ দম বেছি চাব এইবাৰ পেচেণ্টৰ নাম কি আছিলে ক'ৰ আছিলে পেচেণ্টগৰাকী পেচেণ্ট আমাৰ গাঁৱৰে হয় কমলা শৰ্মা একেবাৰে মোৰ ঘৰৰ ওচৰৰ 3 নং উদয়পুৰ ঘৰ তেখেতৰ যি ধৰণে এই ডক্টৰৰ এই মেডিকেলে যিধৰণে তেখেতক মাৰ্ডাৰ কৰাইছে এই মাৰ্ডাৰৰ কিন্তু বদলা লোৱা হ'ব আৰু যদি পুলিচ প্ৰশাসন তেখেত এই ডক্টৰটোক এৰেষ্ট নকৰে তেতিয়াহ'লে কিন্তু আজি যি ধৰণে এটা দুটা টায়াৰ জ্বলোৱাইছে 100টা টায়াৰ জ্বলাই প্ৰতিবাদ কৰা হ'ব তেতিয়া চাম কোনে ৰখাব স্পষ্ট অংকৰ এৰেষ্ট কৰিব লাগিবই নহ'লে কিন্তু আন্দোলন বন্ধ নহ'ব 2 নং উদয়পুৰ লেখাবালি গাঁও পঞ্চায়তৰ এগৰাকী প্ৰসূতিক পৰহিলৈ আনি ইয়াত এডমিট কৰা হৈছিল এডমিট কৰাৰ পিছত ৰাতি 12:30টাত বোলে চিজাৰিং কৰি পুত্ৰ সন্তান এটা জন্ম দিয়া হৈছে আৰু পুত্ৰ সন্তানটিৰ ওজন প্ৰায় 3 কেজি মানে সুস্থ শিশু এটা সন্তান জন্ম দিলে তাই কমলা শৰ্মাই সন্তান জন্ম দিয়াৰ পিছত যোৱাকালি দুপৰীয়া 12টা 12:30 এনেকুৱা সময়ত তাইৰ শাৰীৰিক অৱস্থাটো ভাল নহ'ল মানে ব্লিডিং বেছি হোৱাৰ কাৰণে বোলে ডক্টৰে নিজাববীয়াকৈ ব্লাড দিয়াৰ ব্যৱস্থা কৰিলে আমি পৰিয়ালৰ ব্যক্তি হিচাপে আমি আহিলোঁ চবে খবৰ খাতি ল'লোঁ ডক্টৰে আমাক ক'লে কোনো চিন্তাৰ কাৰণ নাই তাই সুস্থ আছে মই নিজে কালি 6টাৰ পৰা 6:30লৈকে 7টালৈকে 7:30লৈকে প্ৰায় 1.5 ঘণ্টা মই ইয়াত আছোঁ চাই গৈছোঁ মোৰ মিছেছো আহিছিল লগত তাই কথাও পাতিছিল ধুনীয়াকৈ কিন্তু ৰাতি 11টাত মেফ্লাৱাৰ নাৰ্ছিং হোমে ক'লে যে আমি তাইক আৰু ইয়াত চিকিৎসা কৰিব নোৱাৰিম তাইৰ শাৰীৰিক অৱস্থা একেবাৰে বেয়া গতিকে আপোনালোক অসম মেডিকেল কলেজ বা ডিব্ৰুগড় সৃষ্টি নাৰ্ছিং হোমত তেওঁলোকে ৰেফাৰ কৰিলে আমি লৈ গ'লোঁ প্ৰায় ৰাতিপুৱা যে ঘোৰ কুঁৱলীত আমি প্ৰায় ৰাতিপুৱা 2:30 মানত ডিব্ৰুগড়ত পাইছোঁ সৃষ্টি নাৰ্ছিং হোমত এজনো ডক্টৰ নাপালোঁ আমি তাৰ পৰা আকৌ অপেক্ষা নাৰ্ছিং হোমত লৈ গ'লোঁ যিহেতু আমি মানুহ বচাব চেষ্টা কৰিছিলোঁ আমি তাত 3টা মানত এডমিট কৰাৰ পিছত আজি ৰাতিপুৱা প্ৰায় 4:50 তাইৰ প্ৰাণ গ'ল ডিব্ৰুগড়ৰ অপেক্ষা নাৰ্ছিং হোমে আমাক কোৱা মতে কৈছে ইমানেই ব্লিডিং হৈছে তাইক অক্সিজেন খুলি যদি এখন বেডৰ পৰা বেলেগ বেডলৈ লৈ যাওঁ তেতিয়ালৈকে তাই জীয়াই নাথাকে গতিকে আজি চক এজনী সুস্থ সবল প্ৰায় 30-32 বছৰীয়া এগৰাকী যুৱতীৰ অকাল মৃত্যু আজি এই নাৰ্ছিং হোম আৰু গুপ্তা ৰাজেশ গুপ্তাৰ কাৰণে হ'ল যোৱা সপ্তাহত আমি গম পাইছোঁ মাইটাৰ মুৰাব মেমৰিয়েলতো ৰাজেশ গুপ্তাই হেণ্ডেল কৰা জাগুনৰ এগৰাকী প্ৰসূতি বোৱাৰীৰ লগতে সন্তানো মৃত্যু মুখত পৰিছে বুলি আমি সংবাদ মাধ্যমত গম পালোঁ গতিকে প্ৰত্যেক সপ্তাহে যদি ডক্টৰে এজনকৈ যদি মানুহ মৃত্যু মুখত পেলায় গতিকে এনেকুৱা ডক্টৰ আমি মাইটা বাকী ৰাইজে আমাক নালাগে আজি মোৰ ঘৰৰ মোৰ ভাগিন ছোৱালীক তেওঁলোকে মৃত্যু মুখত পেলালে কালি হয়তো বেলেগৰো পেলাব তেওঁলোকে অকল টকা লাগে কিন্তু যদি নোৱাৰিলেহেঁতেন তেওঁলোকে আমাকে সময়মতে কৈ দিব লাগিছিল যে আমি নোৱাৰিলোঁ ৰাতি 12টাত কোনোবাই ৰেফাৰ কৰে নেকি আৰু আমি গম পাইছোঁ যে ইয়াৰ মেফ্লাৱাৰত চিজাৰিং কৰাৰ পিছত বোলে চিজাৰিঙত কিবা ভুল হ'ল আকৌ ৰিচিজাৰিং কৰিছে ৰিচিজাৰিং কৰাৰ পিছত তাইৰ শাৰীৰিক অৱস্থা একেবাৰে দুৰ্বল হ'ল আৰু বহুত বেছি ব্লিডিং হৈছে বুলি আমাক ডিব্ৰুগড়ৰ পৰা জনালে গতিকে আজি আপোনালোকৰ মাধ্যমেৰে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰোঁ এই ৰাজেশ গুপ্তা নামৰ এই ভণ্ড চিকিৎসকজন মাৰ্ঘেৰিটাত কোনো এখন নাৰ্ছিং হোমত যাতে আৰু কোনো ব্যক্তিৰ চিকিৎসা কৰিব নালাগে মানুহজন ক'ৰ পৰা আহিছিল কি আহিছিল আমি নাজানো কিন্তু আজি 1-1.5 বছৰৰ পৰা ৰাজেশ গুপ্তা ব্যক্তিৰ আমি নাম শুনিছোঁ গতিকে প্ৰত্যেক সপ্তাহে যদি এই ডক্টৰজনে মানুহ মৃত্যুমুখত পেলায় আগতো আমাৰ ইয়াত নাৰ্ছিং হোম হওক বা অসামৰিক চিকিৎসালয় হওক বা মিনি চিকিৎসালয়ে হওক ৰাইজে যুগ ধৰি আজি যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যি উন্নত হৈছে আগতে ইমান উন্নত হোৱা নাছিল তথাপিতো মানুহে সন্তান জন্ম দিছিল গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ভণ্ড ব্যক্তিজনে যাতে অসমতো থাকিব নালাগে হয়তো উত্তৰ প্ৰদেশ বা বিহাৰ ক'ৰবাত ডুপ্লিকেট 40 চাৰ্টিফিকেট আনিবও পাৰে গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ নিশ্চয় সংবাদ মাধ্যমত তেখেতৰ ফটোখন প্ৰচাৰ কৰা হ'ব যাতে এই ব্যক্তিজনে যাতে অসমৰ কোনো এগৰাকী অসমীয়া সন্তানক যাতে মৃত্যুমুখত ঠেলি দিব নোৱাৰে আজি আমি গভীৰ দুখত আছোঁ মোৰ নিজৰ মই আত্মীয় এজনক হেৰুৱালোঁ এগৰাকী পিতৃৰ আমি একমাত্ৰ কন্যা আছিল তাইক আমি হেৰুৱালোঁ গতিকে এজন চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে আজি আমি এনেকৈ যদি মানুহক প্ৰত্যেক সপ্তাহে মৃত্যুমুখত ঠেলি দিব লগা পৰিস্থিতি আহিলে নিশ্চয় ৰাইজে ক্ষমা নকৰে আপোনালোকে সকলোৱে দেখিছে বিভিন্ন দল সংগঠন স্বতঃস্ফূৰ্তভাৱে আহি তেওঁলোকে দাবী জনাইছে মেফ্লাৱাৰ নাৰ্ছিং হোম চিৰদিনৰ কাৰণে বন্ধ কৰি দিব লাগে গতিকে আমিও পুলিচ প্ৰশাসনো আহিছে মহকুমা প্ৰশাসনো আহিছে গতিকে আমি আপোনালোকৰ মাধ্যমেৰে এটা কথা টানকৈ ক'ব বিচাৰোঁ যে এই ভণ্ড চিকিৎসকজন বা এনেকুৱা আৰু চিকিৎসকজন যাতে আমাৰ অন্ততঃ আমাৰ মাৰ্ঘেৰিটা তিনিচুকীয়া জিলাত থাকিব নালাগে এই আপোনালোকৰ মাধ্যমেৰে দাবী জনালোঁ।